হাই গাইজ, আজি হৈছে কলেজ উইকৰ তৃতীয়টো দিন আৰু এইফালে কলেজ আহিয়ে মই দেখিছো টিচাৰ্ছ বিলাকৰ হৈ আছে কলহ ভাঙা খেল। চবেই ট্ৰাই কৰিলে কিন্তু শেষত মেমে ভাঙি দিলে কলহ। আৰু এইফালে হৈ আছে কাঁহী দলিওৱা খেল, লগতে ফিল্ডৰ ইটো মূৰত হৈ আছে হাই জাম্প। তাৰ পিছতে হৈছে আৰু এটা আকৰ্ষণীয় খেল, টিচাৰ্ছ বিলাকৰ মিউজিকেল চেয়াৰ। খেলখন কিন্তু চাবলগীয়া আছিল দেই ৰাইজ। শেষত আকৌ ছাৰহে জিকিলে দেই। ইয়াৰ পাছতে আৰম্ভ হৈছিল নাটক আৰু মুকা অভিনয়ৰ প্ৰতিযোগিতা। আমিও আহি গলো চাবলে। নাটক কেইখন কিন্তু খুবেই ধুনীয়া আছিলে, লগতে প্ৰতিজনে অভিনয়বোৰো খুব ধুনীয়াকৈ কৰিছে। ইয়াৰ পাছতে আছিল নীলাখামৰ চিঠিৰ প্ৰতিযোগিতা। সেয়ে ময়ো ভাবিলো জীৱনত এবাৰ প্ৰেম পত্ৰ এখন লিখা যাওক। সেয়ে এক্সপিৰিয়েঞ্চৰ কাৰণে মই আৰু লগৰজনী আহি গলো নীলাখামৰ চিঠি লিখিবলৈ। গাইজ, মই লিখা চিঠিখন পঢ়ি বিচাৰক কেইজনে যে হাঁহিব সেইটো খাটাং। তাৰ পিছত ওলাই দেখিলো ফিল্ডত হৈ আছে ল'ৰাবোৰৰ ক্ৰিকেট খেল আৰু অকনমান চাই ময়ো ওলাই দিলো ঘৰলৈ বুলি। আজিলৈ বাই বাই। ভিডিঅ'টো ভাল লাগিলে মৰম দিব দেই।